ভোটার আছে বিপিএমকে ভোট দিব, খাম্পাক ভোট নিদিয়ে। খাম্পাক কোনে ভোট দিব জানে? ফেৰেংগা এগেইনষ্টত মই খেলাৰ কথা আছিল, কিন্তু ফেৰেংগা হাৰাবৰ কাৰণে মোৰ প্ৰয়োজন নাই এতিয়া, সি নিজে নিজে হাৰি আছে। না, এইটো বিজেপিৰ কথা, আমি একো নকম, কংগ্ৰেছকো একো নকম, বিজেপিকো একো নকম। কি বাকযুদ্ধ হৈছে, কি মত হৈছে, এইটো ইহঁতৰ কথা। বাওকুংগীয়েতো হাৰিব আৰু নিস্মাতো হাৰিব। ভোটাৰ আছে বিপিএমকে ভোট দিব, খাম্পাক ভোট নিদিয়ে। খাম্পাক কোনে ভোট দিব জানে? আমাৰ বিপিএফ দলৰ পৰা আমাক বেয়া পাই পেলাই কিছু ৰাইজ আছে, কিছু কৰ্মীসকল আছে, ইহঁতেই ভোট দিব, কিন্তু ইউপিপিএলত ভোট নাপায়হি খাম্পাই। তো 2-3 হাজাৰ ভোটাৰ আছে, সেইখিনি খাম্পা পাব পাৰে। আৰু ইফালে চন্দনতো কিমান পাব? 2-3 হাজাৰ সিও, ইয়াতকৈ ওপৰত যাব নোৱাৰে। ইউপিপিএলটো ভোটেই নিদিয়ে চন্দনক বা খাম্পাক। আমি ফিল্ডটো ষ্টাডি কৰিহে আমি কেণ্ডিডেটটো ঠিক কৰিছে। ফেৰেংগা 2টা সমষ্টি খেলিছে, প্ৰমোদ বড়োও 2টা সমষ্টি খেলিব, ময়ো 2টা সমষ্টি। না, এইটো বিজেপিৰ কথা, আমি একো নকম, কংগ্ৰেছকো একো নকম, বিজেপিকো একো নকম, কিন্তু আমাৰ ক'ব লগাটো আছে ইউপিপিএল। ইউপিপিএল যিহেতু চৰকাৰ চলাই আছে, চৰকাৰ চলোৱা স্বত্তেও ইহঁতৰ যিখিনি ইউপিপিএল কৰা নেতা কৰ্মীসকল আছে, হাজাৰ হাজাৰ আহি আছে। এইটোৱেই খুব আমাৰ কাৰণে লক্ষ্য কৰিব লগা আছে। এইকেইদিনৰ ভিতৰত ইউপিপিএলৰ কোনো ডাঙৰ নেতা তেনেকুৱা আহিছে নেকি? ডাঙৰ লিডাৰ মানে আহিব, আমি আজি নকম, মেলা লিডাৰ আহি আছে, আহিব, যোগাযোগ কৰি আছে। মুঠতে ইউপিপিএল দল হিচাপে লাষ্টিং হোৱাটো খুব সমস্যা হৈ আছে আজিৰ দিনত। ইউপিপিএলত প্ৰাৰ্থিত্ব সংঘাত দেখিবলৈ গৈছে ফৰ্টিন চিৰাংগড়ত, আপুনি য'ত প্ৰতিনিধিত্ব কৰিব। আজি 300 কৰ্মী। হয়, ময়ো দেখিছোঁ। এইটো ইহঁতৰ কথা, ইহঁতৰ ভিতৰত কি বাকযুদ্ধ হৈছে, কি মত হৈছে, এইটো ইহঁতৰ কথা। কিন্তু আমি আমাৰ কথাটো কম, 14 চিৰাঙত মই খেলিম, মই আৰামত জিকি পেলাই আহিম, এইটো মই কোনো চিন্তা কৰা নাই। ইউপিপিএলৰ দলৰ ভিতৰত, লিডাৰৰ ভিতৰত বা কৰ্মীৰ ভিতৰত কি সংঘাত আহিছে, ইয়াৰ ওপৰত আমাৰ ক'ব লগা একো নাই। মুঠতে খাম্পায়ে আৰু চন্দনে খুব দুৰ্ভাগ্যজনক, ইহঁতে ইলেকশ্যন নেখেলিলে ভাল।